আজি আমি গৈছোঁ গুৱাহাটীলৈ বুলি কিয়নো তাত হৈ আছে বেডমিণ্টন ৱৰ্ল্ড কাপ মানে প্ৰায় ৪৫খন দেশৰ প্লেয়াৰ আহিছে তাত মানে বেডমিণ্টন খেলিবলৈ তো বলক আমি তালৈকে যাওঁ আৰু গৈ ধুনীয়াকৈ খেল চাওঁগৈ টিকেটৰ কোনো ঝামেলা নাই টিকেট একদম পূৰা ফ্ৰী আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে আৰু এড্ৰেছটো মই কৈ দিছোঁ এড্ৰেছটো হৈছে আমিনগাঁও ৰাজীৱ গান্ধী ইনডোৰ ষ্টেডিয়াম তো বলক আমি গৈ থাকোঁ আৰু খেলখন পাতিছে ইউনাক্সে আৰু আমি জানো যে বেডমিণ্টন চাবলৈ বহুত বেছি মানুহ নাহে কিয়নো বেছিভাগ মানুহে অসমৰ বেছিভাগ মানুহে বা ভাৰতৰ বেছিভাগ মানুহে ক্ৰিকেট চাই বেছি ভাল পায় আমি ক্ৰিকেটৰ লগত জড়িত গতিকে ক্ৰিকেটটো আমি ভাল পাওঁৱেই কিয়নো ক্ৰিকেট আমাৰ তেজত আছে ন গতিকে ক্ৰিকেটৰ লগতে আমি এই খেলবিলাকো বেডমিণ্টনে হওক বা বেলেগ খেলবিলাকো আমি আগুৱাই নিব লাগিব কিয়নো তেওঁলোকে খেলুৱৈসকলে দেশৰ হৈ খেলি আছে ন গতিকে আমি তেওঁলোকক আগবঢ়াই নিব লাগিব আমি উৎসাহ দিব লাগিব আমি তেওঁলোকৰ প্ৰেৰণা সকলো গতিকে বলক আমি সকলোৱে মিলিজুলি এই খেলবোৰ উপভোগ কৰোঁ এতিয়া আমি একদম আহি ধুনীয়াকৈ গেলাৰীত বহি আমি এতিয়া খেল চাই আছোঁ আৰু আমাৰ আগফালে খেল চলি আছে বলক আমি সকলোৱে এতিয়া খেল চাওঁ তো এইখনেই আছিল ৰাজীৱ গান্ধী ইনডোৰ ষ্টেডিয়াম ইয়াত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা খেলুৱৈবিলাক আহিছে যেনে ধৰি লওক ইণ্ডিয়া চাইনা পৰ্তুগাল ছিংগাপুৰ তাৰপিছত এনেকৈ ধৰি লওক এনেধৰণৰ প্ৰায় ৪৫খন দেশৰ পৰা খেলুৱৈবিলাক আহিছে আৰু এইখনেই আছিল ৰাজীৱ গান্ধী ইনডোৰ ষ্টেডিয়ামৰ বাহিৰ ভাগ চাওক ইমান ধুনীয়াকৈ বনাইছে ন ইমান ধুনীয়াকৈ সজাইছে কি ধুনীয়া লাগিছে দেখিবলৈ দৃশ্যবিলাক চাৰিওফালৰ পৰিৱেশবিলাক চাওক ইমান ধুনীয়া ন আৰু খেল চালোঁ বহুত বেছি ভাল লাগিল এতিয়া প্ৰায় ৪টা বাজি গ'ল তো আমাৰ যাবৰ হ'ল আৰু যিহেতু আমাৰ বহুত বেছি ভোক লাগি আছিল সেইকাৰণে ধুনীয়াকৈ আমি হোটেল এখনত সোমাই ভাত পানী খাই ল'লোঁ ভাত পানী খাই ষ্টেচনলৈ আহিলোঁ আহি ধুনীয়াকৈ টিকেট কাটি একদম ঘৰমুৱা হ'লোঁ ঠিক আছে গুড নাইট বাই বাই এইটোৱে আছিল আজিৰ এটা সৰু সুৰা ভিডিঅ' আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ ছ' মাছ লাভ ইউ অল